বৰিগাঁৱৰ 19 নং ৱাৰ্ডত ৰঙা নদীৰ তাণ্ডৱ পানীৰ তলত 50-60 বিঘা কৃষিভূমি যোৰহাটৰ বৰিগাঁৱৰ 19 নং ৱাৰ্ডত ৰঙা নদীৰ পানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে কাছগড়াল আৰু পদুমনি অঞ্চলৰ পৰা বৈ অহা পানীৰ লগতে উভতনি পানীৰ ফলত অঞ্চলটোৰ বিস্তৃত খেতিপথাৰ পানীৰ তলত ডুব গৈছে স্থানীয় লোকসকলৰ মতে বৰ্তমান প্ৰায় 50-60 বিঘা কৃষিভূমি পানীৰ তলত থকাৰ ফলত কৃষকসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে বহু খেতি নষ্ট হোৱাৰ ফলত কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পানী নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰা বুলি অভিযোগ স্থানীয় ৰাইজৰ ইফালে 19 নং ৱাৰ্ডৰ কমিছনাৰ নাৰায়ণ দাসে নিজা প্ৰচেষ্টাৰে বালি মাটি পেলাই পানী নিয়ন্ত্ৰণৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰে জটিল পৰিস্থিতিৰ মাজত কমিছনাৰগৰাকীয়ে নিজা উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপক স্থানীয় ৰাইজে শলাগ লৈছে অৱশ্যে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি সমস্যাটোৰ বিষয়ে ইতিমধ্যে পৌৰসভাৰ জিলা প্ৰশাসনক অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো উল্লেখযোগ্য সঁহাৰি লাভ কৰা নাই ৰাইজে দাবী জনাইছে যে অস্থায়ী ব্যৱস্থাৰে এই সমস্যাৰ স্থায়ী সমাধান সম্ভৱ নহয় সেয়ে অঞ্চলটোৰ পানী নিষ্কাশন ব্যৱস্থা বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰি কাষৰীয় ড্ৰেইনসমূহ উপযুক্তভাৱে খন্দাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ড্ৰেইনসমূহৰ পানী নিষ্কাশনৰ পথ মুকলি কৰি স্থায়ী সমাধানৰ ব্যৱস্থা কৰিলে ভৱিষ্যতে বান আৰু উভতনি পানীৰ ফলত কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে শীঘ্ৰে পৌৰসভাৰ জিলা প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনৰ ৰিপৰ্ট AIN লাইভ কাষতি বৈ যোৱাটো এইটো ৰঙাজান হয় এই ৰঙাজানত আমাৰ সুদূৰ আমাৰ এখন কাছগড়াল পদুমনি আদিৰ পৰা পানীটো আহি ৰঙাজান দি বৈ গৈছে হঠাতে ৰঙাজানলৈ পানীটো পদুমনিৰ পৰা এটা বিশেষ নলাৰে পানীটো খানি দিয়াৰ কাৰণে এই অঞ্চলৰ এটা পানীৰে বুৰ গ'ল আজি 12 দিন 14 দিন ধৰি এটা বৃহৎ অঞ্চল কৃষিভূমি পানীত ডুবি আছে প্ৰায় 50-60 বিঘামান মাটি পানীৰ তলত ডুবি আছে এতিয়ালৈকে ধানৰ আগ ওলোৱা নাইকিয়া আৰু সেইকাৰণে দেখি সদায় মই যিহেতু ওচৰতে থাকোঁ দেখি মোৰ মনটো দুখ লাগিছে মই যিহেতু এজন মিউনিচিপালিটি পৌৰসভাৰ সদস্য হয় আৰু এই ৰঙাজানটো যিটো পাৱাৰৰ ওপৰেদি পানী বাগৰিছে সেই পানী বাগৰাৰ অংশদি মোৰ নিজৰ প্ৰচেষ্টাত মই বালিৰ মাটি ভৰাই পিনি বস্তাত মাটি ভৰাই আনি কেইজনমান বনোৱাৰ লগত লৈ মই মানে বাৰটো বান্ধিবলৈ চেষ্টা কৰিছোঁ পানী বাৰটো কিছু বান্ধি দিয়াৰ পাছত কমেও 1 ইঞ্চি 1.5 ইঞ্চি পানী কমি যোৱা অনুভৱ হৈছে অৱগত কৰিছে নেকি এই বিষয়ে সকলোৱে জানে পৌৰসভাও জানে পৌৰসভাক অৱগত কৰিছোঁ মই আৰু আমাৰ জিলা প্ৰশাসনকো আপোনালোকৰ চেনেলবোৰৰ যোগেদি অৱগত কৰিছিলোঁ কিন্তু তেওঁলোকৰ পিনে কোনো ধৰণৰ সঁহাৰি এতিয়ালৈকে অহা নাই অঞ্চলটোত কিমান ঘৰ মানুহে বসবাস কৰে এইটো প্ৰায় এটা বৃহৎ অঞ্চল এইটো বৰিগাঁও খাৰগুৰীয়া চুক টেপাই চুক আদি কৰি বৃহৎ এটা অঞ্চল সকলো ঘৰৰ মানুহৰ বাৰীতে পানী আছে জলমগ্ন হৈছে মানে প্ৰায় মানুহৰ ঘৰতে বাৰীত পানী আছে প্ৰায় 6 ইঞ্চি মানুহে খেতি আৰু ইয়াত মোৰ নিজৰো প্ৰায় 10 বিঘা অকণ মাটি খেতি নষ্ট হৈছে আৰু বাকীবোৰ প্ৰায় মানুহৰ 40-50 বিঘা মাটি মানে নষ্ট হৈছে খেতি কৰি দিয়া নাই আৰু চাবলৈও অহা নাই মাত্ৰ পৌৰসভাৰ পৰা আমাৰ কাৰ্যবাহী বিষয়া আহিছিলে আজি ভাইচেয়াৰমেন আহিছিলে তেখেতসকলে চাইছিলে কিন্তু তেখেতসকলে চাইহে গ'ল কিন্তু তাৰ কাৰণে ব্যৱস্থা কি লয় সেইটো সময় স্থানীয় বিধায়কজনে এবাৰ আহিছে এই বিষয়ে তেখেতক অৱগত কৰা হৈছে আৰু ময়ো আজি 3 দিনৰ আগত তেখেতক টেলিফোন কৰি কৈছিলোঁ তেখেতে কৈছে মই আজি CM ছাৰ আহিব আৰু 1-2 দিনৰ পাছত মই আজৰি হ'ম সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰি এইটো এটা নিৰাময় কৰিবলৈ চেষ্টা কৰিম তেখেতে কৈছে এইটো কথা কি কৰে এইটো সময়ে ক'ব ৰঙাজান যোৰহাট পৌৰসভা আৰু 34 পঞ্চায়তৰ মানে সীমা আৰু এই ৰঙাজানটো যেতিয়া আমি পৌৰসভাৰ শাসনত আছিলোঁ মই সভাপতি হৈ আছিলোঁ তেতিয়া নাৰায়ণ দাস ৱাৰ্ড কমিছনাৰ হৈ আছিলে সেই সময়ত আমি কিন্তু গোটেইকেইটা যান স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা বুলি এটা স্কীম আছিলে সেই স্কীমৰ যোগেদি আমি ৰঙাজান তৰাজান মহুৱাজান আৰু টকলাই এই গোটেইবোৰ আমি তেতিয়া চফা কৰিছিলোঁ তাৰ পিছত কিন্তু আমি এই জানবিলাক কিন্তু তেনেকৈ চফা কৰা পৰিলক্ষিত হোৱা নাই যদিও এতিয়া তৰাজানখনেদি যোৰহাট নগৰৰ প্ৰায় 60% 85% পানী যায় তেনেকৈ 15-20% পানী এই ৰঙাজানেদিও যায় কিন্তু ৰঙাজানত হঠাৎ যেতিয়া পদুমনিৰ ফালৰ পৰা এটা বৃহৎ নলা খান্দি পেলাই এই ৰঙাজানৰ লগত সংলগ্ন কৰি দিলে তেতিয়াৰ পৰাই এই ৰঙাজানটোত মানে যথেষ্ট ইয়াত মানে পানীৰ প্ৰেছাৰটো পৰিলে আৰু প্ৰেছাৰ পৰি দেখিছে এতিয়া 60-70 বিঘা মাটি পানীৰ তলত আৰু বিশেষকৈ এতিয়া লাহে লাহে ধানৰ এতিয়া দিন যাবগৈ ছিজন যাব এতিয়া পানী কেতিয়া শুকাব আকৌ মানুহে কেতিয়া ৰুব কিন্তু এবাৰ ৰুবলৈকে দিগদাৰ গতিকে ৰোৱাখিনি সম্পূৰ্ণ এতিয়া আমি ভাবিছোঁ চাগে শেষ হৈ যাব কাৰণ এতিয়া যি ৰ'দ দিছে সেই ৰ'দত ৰোৱাবিলাক গেলি যোৱাৰ লগে লগে ধানবিলাক নষ্ট হৈ যাব গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে ৰঙাজানটো মানে দীৰ্ঘম্যাদী এটা আঁচনি লৈ পেলাই খুব সোনকালে কৰিব লাগে আৰু হ্ৰস্বম্যাদী লৈ যাতে এতিয়াই পানীটো বন্ধ কৰিব পাৰে তাৰ কাৰণে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ এনেকুৱা হৈছে যে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি গতিকে
আমাৰ এই যিমানখিনি জান আছে, যিমানখিনি খাল আছে, যোৰহাটৰ মাজেদি বা মাজমজিয়াদি বা দাঁতিকাষৰীয়া অঞ্চলেদি যিমান পানী বৈ গৈছে নদ নদীবিলাক, সেইবিলাক আচলতে আমাৰ বাৰিষা হোৱাৰ আগতেই বিজ্ঞানসন্মতভাৱে চাফ চিকুণ কৰিব লাগে। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষ বা ইয়াৰ বিভাগীয় যিবিলাক ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টবিলাকক শুই থকা দেখা যায়। তেখেতসকলে সময়মতে এইবিলাক চাফ চিকুণ নকৰে, পৰিষ্কাৰ নকৰে, খনন কাৰ্যটো নকৰে। গতিকে এই আহুকালটো আমাৰ দিনে দিনে বাঢ়ি আহিছে। আৰু অবিজ্ঞানসন্মতভাৱে এতিয়া যিবিলাক কথা শুনি আছো যে আমুকত নলা এটা খান্দি তামুকত লগাই দিছে, তামুকত নলা এটা খান্দি তামুকত লগাই দিছে, এই কথাবিলাক আচলতে পৰিকল্পনা হিচাপে একো হোৱা নাই, অবিজ্ঞানসন্মত বুলি আমি ভাবোঁ। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ প্ৰশাসনক আমি অনুৰোধ জনাইছো যাতে বিজ্ঞানসন্মতভাৱে এই নৱেম্বৰ ডিচেম্বৰ মানে অক্টোবৰ পিছৰ পৰাই যাতে এই খনন কাৰ্যবিলাক কৰি পেলাই পৰিষ্কৰণ কৰি পেলাই এই দাঁতিকাষৰীয়া নদ নদীবিলাক আৰু টাউনৰ ভিতৰৰ যিবিলাক নলা নৰ্দমা আছে সকলো পৰিষ্কাৰ কৰি যাতে বানমুক্ত কৰিব পাৰে, সেইটোৱে চিন্তা হ'ব লাগে। এনেই ঢাক ঢোল বজাই এনেই ফুলজাৰি মাৰি কথাৰ লেকচাৰ দি পেলাই একো লাভ নাই। গতিকে কাৰ্যত হ'ব লাগে। আৰু আজিকালি দেখা যায় যে খুব কথা বেছি কয় মানুহবিলাকে, কাম কম কৰে, কিন্তু সেইটো হ'ব নালাগে। কথা কম ক'ব লাগে, কাম বেছি হ'ব লাগে। গতিকে মানুহৰ দুৰ্যোগটো যেতিয়া আহিছে, এই দুৰ্যোগটো উপশম কৰিবলৈ সকলো উঠি পৰি লাগিব লাগে। আৰু বিভাগীয় কৰ্তৃপক্ষ, বিধায়ক মহোদয় সকলোৱে চেষ্টা কৰিব লাগে। মানে ব্যাপক খেতি পথাৰ নষ্ট কৰিছে, কি ক'ব? মোৰ ইয়াত ক'বলগীয়া এইখিনিয়ে। মোৰ অৱশ্যে ইয়াত বেছি দিন হোৱা নাই, প্ৰায় আজি 8 বছৰ হৈছে ইয়াত ঘৰ দুৱাৰ বনাই থকা। আজিলৈকে এনেকুৱা সমস্যা, পানীৰ সমস্যা এই 8 বছৰত মই পোৱা নাই। এতিয়া হৈছে কি, এইবাৰ এতিয়া ক'ৰ পৰা কি কৰিছে প্ৰশাসনে, ক'ৰ কি যোগাযোগ কৰিছে ইয়াত পানীৰ এই ৰঙাজানেদি পঠিয়াবৰ কাৰণে, সেইখিনি পানী আহি আমাৰ এই অঞ্চলটো গোটেইটো মিউনিচিপেলিটি এৰিয়া হওক, পঞ্চায়ত এৰিয়া হওক, প্ৰায় 3-4খন গাঁও সকলো মানুহ জলমগ্ন হৈছে, ঘৰ বাৰী খেতি বাতিবিলাক নষ্ট হৈছে। জানখন ঠেক হৈ যোৱাৰ কাৰণে, গভীৰ নোহোৱাৰ কাৰণে জানে পানী টানিব পৰা নাই। গতিকে ইয়াৰ এটা ব্যৱস্থা চৰকাৰ যাতে সোনকালে কৰে, সেয়ে আমাৰ অনুৰোধ। আপোনাৰ নিজে ইয়াৰ স্থানীয় বাসিন্দা হিচাপে আপোনাৰ কিমান ক্ষতি হৈছে মোৰ খেতি পথাৰ? মোৰ খেতি পথাৰ নাই ইয়াত, মই সেইটো নকওঁ। কিন্তু আজি 14 দিনেই প্ৰায় মোৰ ঘৰৰ ভিতৰত বাৰীত প্ৰায় 10 ইঞ্চি 12 ইঞ্চি পানী এতিয়াও আছেই। দেখিবলৈ পাইছো, স্থানীয় ব্যক্তিসকলে কৈছে এয়া স্থানীয় ব্যক্তি কৰা হৈছে, লগত আমাৰ 19 নম্বৰ পৌৰসভাৰ 19 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ নাৰায়ণ দাস ডাঙৰীয়াই নিজৰ প্ৰচেষ্টাতে এইখিনি কৰা বুলি দেখি আছোঁ, মই নিজেই দেখি আছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।